এটা কথাটো ঠিক যে আমি গুৱাহাটীত জন্মগ্ৰহণ কৰিলোঁ সৰুৰে পৰা আপোনালোকে পানী দেখুৱাইছে আমি ভাল পাইছোঁ কিন্তু আপোনালোকে এইটোও চাব লাগিব যে পানীবিলাক অহাৰ কাৰণে চৰকাৰখনৰ ক'ত সমস্যা আছে আমি যিমান কৰিব লাগিছিল সিমান পৰা নাই এইটো হ'ব পাৰে কিন্তু ৰাইজে আমি কি প্ৰিকশ্যন লৈছোঁ আপুনি বহুত নলা নৰ্দমাত যাওক মানুহে জাবৰ তাতে পেলায় তে আমি এইবিলাক চিন্তা কৰিব নালাগিছিল নেকি এই ৰাস্তাৰ ওপৰে ওপৰে যে চাড হাউচবিলাক কৰিছে গোটেইটো এতিয়া ৰাস্তাৰ ওপৰে ওপৰে আছে সেই জাবৰবিলাক ক'ত পেলাই আছে আজি প্লাষ্টিকটো সেইটোতো আমাৰ এটা কাৰণ হ'ব পাৰে যেতিয়ালৈকে মানুহ আমি ইয়াৰ পৰা ওলাই নাযাম আৰু এখন নতুন গুৱাহাটী নকৰিম এই সমস্যা দিনে দিনে বাঢ়িব আৰু মই ভাবোঁ যে অসমীয়া ৰাইজে গুৱাহাটীৰ ৰাইজ ওলাই আহিব লাগিব এখন নতুন গুৱাহাটী কৰাৰ পৰিকল্পনা কৰিব লাগিব যিখনত ময়ো আছোঁ সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি কৈছে ছাজেশ্যন দিয়ক আমাক ভাল ছাজেশ্যনটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল'ম বুলি কৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি নহয় GMD মন্ত্ৰী থাকোঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ফ্লাডৰ এগেইনষ্টত বহুত তেওঁ চেষ্টা কৰিছিল এটা সময়ত তেওঁ বহুত ব্ৰিজবিলাক ভাঙি পেলাইছিল মই প্ৰমাণ আছোঁ গুৱাহাটীৰ বহুত সৰু সৰু ব্ৰিজ সৰু মানে দলংবিলাক ভাঙি দিছিল তাত জাবৰ জোঁথৰ জমা হৈছিল আৰু এতিয়া গুৱাহাটীখনৰ অৱস্থাটো সঁচাকৈ চিন্তা কৰিবলগীয়া সেইকাৰণে আমি ভাবোঁ যে মানুহে ছাজেশ্যন দিয়ক মানুহে যিমান কথাত ফেচবুকত লিখিছে তাৰ লগত ছাজেশ্যনটো দিয়ক মুখ্যমন্ত্ৰীক গালি পাৰক আমাক গালি পাৰক লগত ছাজেশ্যনটো দিয়ক এইটো কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া একো নালাগে আপোনালোকে এবাৰ মেঘালয় পাহাৰকেইখন চাই আহকচোন আমাৰ একদম বৰ্ডাৰত লাগি থকা কি অৱস্থা আপোনালোকে চাওক আজি USTMৰ কথা কৈছে USTM এটাতো উদাহৰণ দিছে মুখ্যমন্ত্ৰীয়ে সেনেকুৱা কিমান USTM আমাৰ দাঁতিতে লাগি আছে সেইকাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি নহ'লে যোৰাবাটৰ সেই অঞ্চলত পানী কিয় হয় আগতেতো কেতিয়াও নহৈছিল সেইকাৰণে যিখন চৰকাৰে 15 বছৰ শাসন কৰিলে সেইখন চৰকাৰে আমাক সমালোচনা কৰিলে আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ আজি জাতীয় সংগঠনে কৈছে আজি আম নাগৰিকে কৈছে আমি একচেপ্ট কৰিম যিখন চৰকাৰে 15 বছৰ অসমত শাসন কৰিলে যিজন মুখ্যমন্ত্ৰী তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দিনটোত 20টা মানুহ লগ কৰিছিল মইতো নিজে প্ৰমাণ আছোঁ পাহাৰৰ পৰা তেওঁ নমা নাছিল সেইজন মুখ্যমন্ত্ৰী লৰাই যদি আজি মুখ্যমন্ত্ৰীক সমালোচনা কৰে আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ এইজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাস্তৱত কাম কৰি আছে আৰু সেইকাৰণে আপুনি চাব এটা সময় আহিব মানুহে চিন্তা কৰিব যে হয় এজন বাস্তৱত ৰূপায়ণ কৰা মুখ্যমন্ত্ৰী আমি পাইছোঁ